নমস্কাৰ 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 সকলোকে মই তোমালোকৰ মৰমৰ ভনিতা বা ভনিতা মেম তোমালোক সকলোকে পিডব্লিউ অসমলৈ স্বাগতম জনাইছো আশা কৰো তোমালোকে খুব ধুনিয়াকৈ পঢ়ি আছা সদায় দৰে আজিও মই গ্ৰুপ এ এইবাৰ কেৱল 2 মাৰ্কছৰ কোৱেশ্চন আহিছো আগৰ কেটা কোৱেশ্চন চাগে তোমালোকে খুব ধুনিয়াকৈ প্ৰেক্টিস কৰিলা বহুতে তাৰে উত্তৰবোৰ লিখি পঠিয়াইছে খুবে বেছি ভাল লাগিছে গম পাইছো যে তোমালোকে প্ৰেক্টিস কৰিছা এইবাৰ 2 মাৰ্কছৰ কোৱেশ্চন লৈ আহিছো হয় আৰু প্ৰেক্টিস কৰিছা মানে কি জানানে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি কথা ইয়াৰ পৰা পৰীক্ষাত হয়তো গুটেগেটা আহিব পাৰে হয়তো তাৰ পৰা 50% আহি যাব পাৰে হয় নাইবা কিনো কথা আমিতো গম নাপাও হয় না নহয় এইকেটা প্ৰশ্ন কিন্তু এটা কথা গম পাও যে বিৰাতে বেছি ইম্পৰ্টেন্ট হয় এতিয়া আজি গ্ৰুপ এৰ যিকেটা 2 নম্বৰী প্ৰশ্ন হেইকেটা প্ৰশ্ন চাও দেখাত এনেকুৱা লাগিব পাৰে যে ইমান সৰু সৰু প্ৰশ্ন হয় একেটা প্ৰশ্ন বাৰু 2 নম্বৰ হ'ব নেকি হয় অসমীয়াত তেনেকুৱা ধৰণেই আহে প্ৰশ্নবোৰ এতিয়া ফাৰ্স্ট টু চাবা সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় পন্থা দুটা কি কি ইয়াতে কেৱল পন্থা দুটাৰহে নাম সুধিছে গতিকে ইয়াতে কোনো ধৰণৰ এক্সপ্লেনেশনৰ দৰকাৰ নাই আৰু যেতিয়া 2 নম্বৰ বুলি থাকিব গম পাবা কেৱল পন্থা দুটাৰ নাম লিখি দিলে হ'ল নেক্সট গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আৰু ইয়াৰ মূল মন্ত্ৰ কি যে গৌতম বুদ্ধই এক ধৰ্ম প্ৰচাৰ কৰিছিল এটা ধৰ্মটোৰ নাম খুদিছে আৰু তাৰ মেইন মটো বা মূল মন্ত্ৰটো কি আছে হেতু খুদিছে নেক্সট বৰগীতৰ দুটা লক্ষণ লিখা দুটা লক্ষণ লিখিলে হল যে বৰগীত হবলৈ হলে তাৰ কি কি ক্যাৰেক্টাৰিস্টিক্স থাকিব লাগিব এতিয়া যদি এইটো প্ৰশ্ন 4 নম্বৰীয়া আহিব পাৰে বা 1 নম্বৰীয়া আহিব পাৰে তাতে তোমালকে চাই লবা যে কেইটা লিখিব দিছে এতিয়া যদি 4 নম্বৰীয়া আহে তেতিয়া গুটে কেইটা লিখিব লাগিব ইয়া 2 মাৰ্কস হয় দুটা লক্ষণ নেক্সট এজন সফল উদ্যোগী হবলৈ কিয় টান তাত জাস্ট যিকিটা শব্দ আছে যিখিনি কথা আছে খুব চমুকৈ যেতিয়া বহুত বেছি দীঘলু হ'ব পাৰে প্ৰশ্ন এটাৰ উত্তৰ কিন্তু যেতিয়া 2 নম্বৰ আহিব সেই প্ৰশ্নটো খুব সীমিত কৰি লিখিব লাগিব নেক্সট অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি বহুতে বেছি ইম্পৰ্টেন্ট প্ৰতিটো পৰীক্ষাত এই প্ৰশ্নটো আহে যে পুৰণি সাহিত্যৰ সমলবোৰ কি কি হয় নেক্সট অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল যে আমি গম পাইছো প্ৰথমতে এইটো জানিব লাগিব যে প্ৰশ্নটো কোনটো পাঠৰ হয় গম পাইছাই তোমালকে কোনটো পাঠৰ হয় হেতু উত্তৰ উলিয়ালা এতিয়া তাত অসমৰ পুৰুষ নাৰী গুটে ডেকা গাভৰু সকলে কেনেকুৱা ধৰণে যুদ্ধ কৰিবলৈ বা ৰণ কৰিবলৈ ওলাই আহিছিল এতিয়া নেক্সট কুৱলিয়ে ইন্টাৰনেটৰ পৰা কি কি কথা জানিব পাৰিলে হল যে কুৱলিয়ে ইমেইলৰ জৰিয়তে কি জানিব পাৰিলে এটা বেলেগ হয় আৰু এটা প্ৰশ্ন হৈছে ইন্টাৰনেটৰ জৰিয়তে কি জানিব এটোৰ উত্তৰ কিন্তু বেলেগ হ'ব নেক্সট অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাব বস্তু দুটা কি 2 নম্বৰত যেতিয়া দুটা পন্থা দুটা কি ভাব বস্তু দুটা কি আহে কেৱল নামটোহে লিখি থৈ দিবা নেক্সট হেৰা অচিনাকি মানুহজন তোমাৰ কি লাগে হে ইয়াত কোনে কাক কৈছিল যে এই কথাষাৰ কোনোবাই কাৰোবাক কৈছিল ইতে কোনে আৰু কাক কৈছিল হেতু সুধা হৈছে নেক্সট মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা বহুতে বেছি ইম্পৰ্টেন্ট হয় ৰচনাৰ নামবিলাক আৰু ইয়াতে স্পেসিফিক্যালি দিয়া আছে আখ্যানমূলক ৰচনা এতিয়া বৰগীত বুলিলে কি বুজা আমি ক্লাস 9 ৰ পৰাই বা বহুত আগৰ পৰাই বৰগীতৰ সংজ্ঞা এটা পঢ়ি আহিছো সেই সংজ্ঞাটোৱে লিখি দিলে হৈ গল যে বৰগীত মানেনো কি কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল যে অসমীয়া ভাষাটো এটা সময় বন্ধ কৰি দিয়া হৈছিল এতিয়া বন্ধ কৰা অৱস্থাত বঙলা ভাষা চলিছিল এতিয়া কিমান চনৰ পৰা কিমান চনলৈ বঙলা ভাষা চলিছিল সুধিছে নেক্সট পাৰস্যৰ দুটা বিমান বন্দৰৰ নাম লিখা পাৰস্যত থকা দুটা ইম্পৰ্টেন্ট বিমান বন্দৰৰ নাম সুধিছে তাৰ পিছত উদ্যোগী বুলি কাক কোৱা হয় এতিয়া উদ্যোগী বুলি কোন কেইজন ব্যক্তিক বা কাক আমি উদ্যোগী বুলি কম ইন্টাৰনেট কি হয় পুৰা 2 নম্বৰৰ হিচাপত লিখিব লাগিব হেখৰ ফালে দেউতাকে কুৱলি কিয় কম্পিউটাৰ উপহাৰ হিচাপে দিছিলে যে কিহৰ কাৰণে কম্পিউটাৰ দিছিলে চিকিৎসালয়ৰ পৰা ওলাই আহি অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল অৰুণিমা সিনহাৰ যেতিয়া এক্সিডেন্ট হৈছিল এক্সিডেন্ট হোৱাৰ পিছত তেওঁ হস্পিটেলাইজ হ'ল তাৰ পিছত চিকিৎসালয়ৰ পৰা তেওঁ যেতিয়া ওলাই আহিছিল তাৰ পিছত তেওঁৰ মনত কি এটা সপোন আহিছিল তেওঁ কি সপোন দেখিছিল প্ৰশস্তি কবিতাত কবিয়ে প্ৰকৃতিৰ কি বস্তু আনিছে যে প্ৰশস্তি কবিতাটোত আমি প্ৰকৃতিৰ বহুত উপাদানৰ কথা পাও এটা উপাদান কেটাৰ নাম সুধিছে কি বস্তু আছে নিগনা শিকাৰী কোন
নিগনা চিকাৰী কোন হয় সেইটো প্ৰশ্ন 2 নম্বৰৰ হিচাপত লিখিব লাগিব মাডলগিং আহিলাৰ দুটা গুৰুত্বপূৰ্ণ ভূমিকা বহুত আছে তাৰে যিকোনো দুটা গুৰুত্বপূৰ্ণ ভূমিকা লিখিব দিয়া হৈছে এইখিনি আছিল আজিৰ ইম্পৰ্টেন্ট কোৱেশ্চন কেটা 2 নম্বৰৰ আশা কৰো তোমালোকে খুব ধুনিয়াকৈ বুজি পাইছা আৰু তাৰ উত্তৰবোৰ আমাৰ কমেন্ট সেকশনত লিখি পঠিয়াবলৈ নাপাহৰিবা আৰু তাৰ উত্তৰবোৰ কৰিবা কাৰণ বহুত বেছি ইম্পৰ্টেন্ট হয় তেলে ধন্যবাদ